নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালে আছে। ময়ো ভালে আছোঁ। বহুতে মোক ঈদৰ মিঠাইৰ ভিডিঅ' এটা দিওঁতে নান কাটাৰ ৰেচিপিটো দিবলৈ কৈ আছিলে, ইউটিউবতো কৈ আছিলে আৰু ফেচবুকতো কৈ আছিলে। সেইটো কাৰণে আজি আপোনালোকৰ বাবে নান কাটাৰ ৰেচিপিটো লৈ আহিছোঁ। প্ৰথমতে এয়া দেখিছে নহয়, মই চেনি গুড়ি কৰি ল'লোঁ মিক্সাৰত, তাতে অকণমান বেকিং ছ'ডা দিছোঁ। তাৰপাছত এইফালে এয়া ময়দা দিছোঁ। চেনিখিনিৰ লগত আপোনালোকে মিলাই লৈ তেনেকৈ ময়দা দিব। মই 1 কাপ চেনি গুড়ি কৰি তাত 3 কাপমান ময়দা দিছোঁ। তাৰপিছত এইফালে এয়া ময়দা, চেনি আৰু বেকিং ছ'ডাখিনি ভালদৰে হাতেৰে মিক্স কৰি লৈছোঁ। তাৰপাছত এইফালে এয়া মই ৰিফাইন তেল দিছোঁ। ৰিফাইন তেল আৰু ময়দাখিনি মই ৰুটি বনাওঁতে যেনেকৈ আটা মঠে তেনেকৈ মঠি লৈছোঁ। তাৰপাছত এইফালে এয়া চাওকচোন, ধুনীয়াকৈ মঠা হৈ গ'ল। ময়দাৰ এই ডোটো আপোনালোকে অকণমান চাব পিটিকি মেলি যাতে কোমল হয়। তাৰপাছত এইফালে এয়া গোল গোলকৈ নান কাটাৰ আকাৰত বনোৱা হৈছে। আপোনালোকে নান কাটাটো এনেকৈ বনাওঁতে বৰ বেছি ডাঙৰ নকৰিব, কাৰণ এনেও অভেনত বা মাইক্ৰ'ৱেভত অকণমান ফুলেই যে। তাৰপাছত এইফালে এয়া মই মাইক্ৰ'ৱেভত ভৰাই দিছোঁ বেক হ'বৰ কাৰণে, আৰু মই ইয়াৰ হিটটো দিছোঁ 170। এয়া চাওকচোন, ধুনীয়াকৈ হৈ গ'ল নান কাটা। খাবলৈ যে বহুত বেছি টেষ্টি হয় এইবিধ মিঠাই, আৰু বনাবলৈও বহুত বেছি সহজ। ঈদেই হওক বা বিহুৱে হওক বা আলহী আহিলে হ'লেও আপোনালোকে এইটো মিঠাই ধুনীয়াকৈ বনাব পাৰে ইমান সহজতে। এইফালে এয়া মই এটা টেষ্ট কৰি চাইছোঁ, বহুত টেষ্টি হৈছে দেই। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পালে। আজিলৈ আহিছোঁ, বাই।